কাৰখানাৰ কৰ্মচাৰীৰ প্ৰহাৰত মৃত্যু নাবালিকাৰ। এখন ফাৰ্নিচাৰ কাৰখানাত 16 বছৰীয়া যুৱকৰ মৃত্যুই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দৰং ওদালগুৰি সীমান্তত কদমতলাত সংঘটিত হৈছে চাঞ্চল্য ঘটনা। যোৱা দেওবাৰে দৰঙৰ পাণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত কদমতলা গাঁৱৰ এটা ফাৰ্নিচাৰ কাৰখানাত এগৰাকী নাবালিকা যুৱকক হত্যাৰ অভিযোগ। আঘাতপ্ৰাপ্ত নাবালিকাক ততাতৈয়াকৈ আমবাচকৰ এখনি ব্যক্তিগত ফাৰ্মাচীত লৈ যায় যদিও চৰকাৰী অনুজ্ঞাপত্ৰ নথকা ফাৰ্মাচীয়ে সম্পূৰ্ণ সুস্থ হ'ব বুলি আশ্বাস প্ৰদান কৰে। হঠাৎ ৰাতি অসুস্থ হৈ পৰা GMCHলৈ লৈ যোৱাৰ লগে লগে মৃত্যু হয়। কোনেই ভুৱা প্ৰাণহানি চিকিৎসক বিলাত আলী, যাৰ ফলত আজি এজন নাবালিকা যুৱকৰ প্ৰাণ হেৰাই গ'ল। জাকিৰ হুছেইন আৰু তেখেতৰ ভায়েকৰ স্বত্বাধিকাৰীত চলি আছে ফাৰ্নিচাৰ বনোৱা কাৰখানাখন। জানিব পৰা মতে কাৰখানাখনত শিশু শ্ৰমিক নিয়োজিত কৰি কাম কৰাই লৈ জাকিৰ হুছেইন আৰু তেখেতৰ ভায়েকে। ইতিমধ্যে ভুক্তভোগী পৰিয়ালে 4জন ব্যক্তিৰ বিৰুদ্ধে পাণবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছতে ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব দিয়ে ভুক্তভোগীয়ে। এতিয়াও কাৰখানাৰ মালিক তথা আন অভিযুক্ত পলাতক অৱস্থাত আছে বুলি জানিবলৈ দিয়ে ভুক্তভোগীয়ে। এতিয়া প্ৰশ্ন হয়, ভুৱা প্ৰাণহানি চিকিৎসক বিলাত আলী আৰু আন অভিযুক্ত কেতিয়া আৰক্ষীয়ে আওতালৈ আনিব, সেয়া হ'ব লক্ষণীয়। মোৰ নাম হ'ল আমিৰ হামজা, মোৰ ভাইটিৰ নাম হ'ল সবৰ আলী। তাই স্কুলত পঢ়ে, 5 লৈকে পঢ়ে। তাই কি কৰিছিল, আমাৰ ঘৰৰ ওচৰতে গণি আৰু জাগিৰৰ কাৰখানা আছে, গুদান ঘৰ, তাতে ফুৰিবলৈ যায়। আৰু ল'ৰাটোৰ নাম কিবা আমিন নে কিবা নাম আছিল, ল'ৰাটোৰ নাম আমিন আলী। আৰু তাৰ লগত 3টা ল'ৰা। এনে কিবা ধাক্কা লাগে, তাতে এটা ডাঙৰ এটা স্কেল আছিল, স্কেল দি মূৰত এনেকুৱা কৰি মাৰি দিছে। মাৰি দিয়াৰ পিছত আৰু 3-4টা ল'ৰা আছিল তাতে কাম কৰা। ল'ৰাটো বৰপেটা থাকে, বৰপেটাৰ পৰা ইয়াতে আহিছে কাম কৰিবলৈ। তাৰপিছত তাতে পৰি যোৱাৰ পিছত তাতে খাল আছে, খালৰ কাষতে সিহঁতে পানী আনি মাথাত ঢালি ফেলে 10 মিনিট পিছত এই জাগিৰে আৰু গুণিয়ে এই আম্বাচকত ফাৰ্মাচীত লৈ যায়, এই বিলেটৰ ফাৰ্মাচী তাতে লৈ যায়। তাতে যাই পেলাই বিলেতাকো কৈছে যে অকণমান কাটিছে, একো নহ'ব, মই ভালদৰে চাফা কৰি মই চিলেক মাৰি দিম আৰু কিবা মলম চলম দি দিম, ভাল হৈ যাব। সেই ভালদৰে চাফাই কৰা নাই, অলপ কিবা তোলা দি এনেকুৱা কৰি চিলাইটো মাৰি পেলাই ঘৰত পঠাই দিছে, ভাল হৈ যাব আৰু টেনশ্যন নাই, তোমালোকে যোৱা এতিয়া। আৰু আমি বিলেত ডাক্তৰে এইটো কৈছে ঘৰত লৈ আনিলো। ঘৰত লৈ অনাৰ পিছত তাতে বমি কৰিছে, ঘৰতে তাতো বমি কৰিছে। বমি কৰাৰ পিছত এতিয়া ৰাতি 12টা-1টা হ'ল। তাৰপিছত আমি ৰাতিপুৱা 8টামান বজাত হেৰিত লৈ গ'লো, মঙলদৈত লৈ গ'লো। মঙলদৈত ডাক্তৰে চাই পেলাই ডাইৰেক্ট ৰেফাৰ দিছে গুৱাহাটীত আমি 7টা বজাত GMCত ভৰ্তি কৰাৰ লগে লগে সবৰ আলীৰ 7টা বজাত তাতে মৃত্যু হয়। এই কাৰখানাত একচুৱেলি কি বনোৱা হয়, কি বনোৱাৰ কাৰখানা? এইটো তাতে চকেছ বনাই আছে, গডৰেজ, তাৰপিছত চোফা, সেইগিলা তাতে উদ্বোধনী কৰে। কাৰখানা মালিকৰ নাম এহেঁতৰ ভাই ককাক দুটা, এটাৰ নাম হ'ল গুণী আৰু এটাৰ নাম হ'ল জাকিৰ হুছেইন। আৰু মাৰিছে কোনে? মাৰিছে তাৰ নামটো আমিৰ, তাৰ নামটো কি আছিলে, আমিৰ আলী। আৰু 3জন আছিল, 3জনৰ নামটো নাজানো। নাই, ইয়াৰে নহয়, বৰপেটাৰ পৰা ইয়াতে আহিছে কাম কৰিবলৈ। এতিয়া তাতে বহুত মানুহ কাম কৰি থাকে, 16 বছৰ 14 বছৰ এনেকুৱা মানুহ এহেঁতে গুণী জাগিৰ এহেঁতে ইহঁতৰ কাৰখানাত কাম কৰে। আপোনাৰ ভাইটিও তাতে কিবা কাম কৰিছিল নেকি? নাই, আমাৰ ভাইটি কাম কৰা নাই তাতে। আমাৰ ভাইটি এনেই ঘৰৰ কাষতে কাৰখানাটো, সেইকাৰণে ৰাতি সন্ধিয়া টাইমতে গৈছিল, যাওঁতে এনেকুৱা দুৰ্ঘটনা হৈছে। কোনদিনা ঘটনা? দেওবাৰে 6টা বজাত, 19 তাৰিখে। ঢুকাইছে কোনদিনা? ঢুকাইছে 20 তাৰিখে 7টা বজাত। আপোনালোকে থানাত FIR দাখিল কৰিছে? FIR দাখিল কৰিছে, আমি পাণবাৰী থানাত ইজাহাৰ এখন দাখিল কৰি থৈ আহিছোঁ। এতিয়া আমি শুনামতে একজনী এৰেষ্ট হৈছে আৰু অতি শীঘ্ৰে আৰু যিমানখিনি বাকী থকাখিনি অতি সোনকালে এৰেষ্ট কৰিব লাগে। আমি এইটো ওপৰখনত আমি পাণবাৰী আৰক্ষী জনাইছোঁ। কাৰ নামত আপোনালোকে FIR দাখিল কৰিছে? আমি কাৰখানাত 12-13জন মান আছিলোঁ গোটেইখিনিৰ লগত। তাৰপিছত আছিল তাতে গুণৰ নামতো কৰিছোঁ, তাৰপিছত জাকিৰৰ নামতো কৰিছোঁ। মানে কাৰখানাৰ মালিকৰ নাম? কাৰখানাৰ মালিক যিহেতু এহেঁতে তাতে নাই, নাজানো। গাঁৱলীয়া ডক্টৰ MBBS নহয়? MBBS নহয়, গাঁৱলীয়া ডক্টৰে চিলাই কৰি দিছে।
এখন তো কয় না সেইটো কোৱা নাই, সেইটো ক'লে তেন একদম আমাৰ ভাইটো একদম সুস্থ হলা হয়, সেই যে চিলাই নকলা হয় আমাৰ ভাই এনেকুৱা হয়তো সেই চিলাই মাৰতে ঢুকাইছে। নিজে চিলাই কৰি দিছো বা বেলেগ ডাক্তৰ যদি লৈ যায় এইটো আমি অতি শীঘ্ৰে যিমান বাকী থাকাখিনি আমি অতি শীঘ্ৰে এই এৰেষ্ট কৰিব লাগে।